নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম ইণ্ডিয়ান ডেমক্ৰেচি, ভাৰতীয় গণতন্ত্ৰ নামৰ তোমালোকৰ যিটো পলিটিকেল চায়েন্সৰ পাৰ্ট আছে, এই পাৰ্টটোৰ তোমালোকৰ কোনখিনি প্ৰশ্ন HSLCৰ কাৰণে আৰু কোনখিনি প্ৰশ্ন তোমালোকৰ স্কুলৰ প্ৰি টেষ্ট এক্সামত কমন পৰাৰ সম্ভাৱনা আছে, গোটেইখিনি বস্তু আজিৰ এইটো ক্লাছত তোমালোকক দেখুওৱা হ'ব। লগতে তোমালোকৰ HSLC 2024ত প্লাছ তোমালোকৰ 23ত কোনকেইটা MCQ আহিছিলে তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ ইণ্ডিয়ান ডেমক্ৰেচি এই পাৰ্টিকুলাৰ লেচনটোৰ পৰা গোটেইখিনি বস্তু তোমালোকক দেখুওৱা হ'ব। তোমালোকৰ আছামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰ ষ্টুডেণ্টে আজিৰ এইটো ক্লাছ চাব পাৰিবা। দুইটা মিডিয়ামৰ কাৰণে আজিৰ এই ক্লাছটো ভেলিড হ'ব। অ'কে, তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যটো বাছি উলিওৱা। এতিয়া এই MCQটো কেনেকুৱা এটা ক্ৰিটিকেল লগাই দিছে মন কৰাচোন। চোৱা, তোমালোকে তোমালোকৰ লেচনটোত যুক্তৰাষ্ট্ৰ শব্দটোৰ মিনিং পাই আহিছা। এতিয়া যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য, অ'কে, ভাৰতবৰ্ষত আমাৰ যি যুক্তৰাষ্ট্ৰ ব্যৱস্থা আছে তাৰ বৈশিষ্ট্যসমূহ তোমালোকে অলৰেডি লেচনটোতে পঢ়ি আহিছা, হয়নে? এতিয়া তোমালোকক MCQটো এনেকুৱা ধৰণে ক্ৰিটিকেল লগাই বনাই দিছে আৰু তোমালোকক এনেকুৱা ধৰণে MCQ বনাই দিব। চোৱা, তলত দিয়া যিকেইটা বিকল্প, এই অপশ্যনকেইটাৰ ভিতৰত ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আমাক বাছি উলিয়াব কৈছে। তো ইয়াত আমি অপশ্যনকেইটা মন কৰাচোন কি কি দিছে, যে অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা, 2 নম্বৰতে দিছে দ্বৈত নাগৰিকত্ব, তাৰ পৰা তলত ABCD কে দিছে। অ'কে, এত দিছে যে কেৱল একটো শুদ্ধ, অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা, কেৱল একটো শুদ্ধ, সেইটো ইয়াত বুজাইছে। অ'কে, বিটো মন কৰা কেৱল 2টো শুদ্ধ, চিটো মন কৰা 1 আৰু 2 উভয়ে শুদ্ধ, আৰু ডি একেবাৰে শেষৰটো মন কৰা 1 আৰু 2 উভয়ে অশুদ্ধ। অ'কে, শুদ্ধ আৰু অশুদ্ধ এনেকুৱা ধৰণে তোমালোকক দিছে। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ গ'লে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো লাগিব। এতিয়া ইয়াত কি বুলি কৈছে মন কৰাচোন, ইয়াত শুদ্ধ উত্তৰটো হৈছে ডিটোত কি বুলি কৈছে মন কৰা, ডিটোত কৈছে 1 আৰু 2 উভয়ে অশুদ্ধ। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত এনেকুৱা ব্যৱস্থা, ইয়াত 1 আৰু 2 বুলি কোৱাৰ লগে লগে মন কৰা 1 নম্বৰত কি দিছে, যে অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা, মন কৰা, আৰু 2 নম্বৰত দিছে দ্বৈত নাগৰিকত্ব। অৰ্থাৎ ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে, হয়, কিন্তু ভাৰতবৰ্ষত যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে সেইটো হৈছে অৰ্ধ যুক্তৰাষ্ট্ৰৰ। অ'কে, ভাৰতবৰ্ষৰ যিমানকেইখন ষ্টেট আছে, যিমানখন ৰাজ্য আছে, প্ৰত্যেকখন ৰাজ্যৰে বেলেগ বেলেগ সংবিধান আছে নেকি? নাই। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব আছে নেকি? নাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিটো, অৰ্থাৎ 1 আৰু 2 উভয়ে অশুদ্ধ। গম পালা? একেবাৰে ইজি কনচেপ্ট হয়, বাট তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ থাকিব লাগিব যে কি 1 আৰু 2 বুলি কোৱাৰ লগে লগে কি বুজাইছে। এতিয়া অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা, এতিয়া ভাৰতবৰ্ষৰ নিচিনা দেশত, আমাৰ ভাৰতবৰ্ষত যিমানকেইখন ৰাজ্য আছে, অসম হওক, অৰুণাচল প্ৰদেশ হওক, কেৰেলা হওক, বিহাৰ হওক, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, তো এই ৰাজ্যসমূহৰ নিজৰ পৃথক পৃথক সংবিধান আছে নেকি? নাই। আমি ভাৰতবৰ্ষত থকা চিটিজেন হিচাপে আমি এখন সংবিধান, আমি ভাৰতবৰ্ষৰ এখন সংবিধান আমি সকলোৱে ফ'ল' কৰোঁ, হয়নে নহয়? তো কথাটো ঠিক তেনেকুৱা ধৰণৰ হৈছে। আৰু দ্বৈত নাগৰিকত্ব মানে কি হয়, স্পেচিয়েলি যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দ্বৈত নাগৰিকত্ব থাকে। অৰ্থাৎ ভাৰতবৰ্ষ হৈছে এখন অৰ্ধ যুক্তৰাষ্ট্ৰ, গম পাইছানে? এতিয়া এনেকুৱা নহয় যে কি আমি অসমত থকাৰ কাৰণে এটা বেলেগ ভোটাৰ কাৰ্ড পাইছোঁ, এটা বেলেগ নাগৰিকত্বৰ কাৰ্ড পাইছোঁ, আৰু আমি চেণ্ট্ৰেলত থকাৰ কাৰণে এটা বেলেগ নাগৰিকত্বৰ কাৰ্ড পাইছোঁ। ন', আমাৰ ভাৰতবৰ্ষত সেইটো ছিষ্টেম নাই। গতিকে উত্তৰটো হ'ব 1 আৰু 2 উভয়ে অশুদ্ধ। বুজিলা? চ' আণ্ডাৰষ্টেণ্ডিংটো তোমালোকে ক্লিয়াৰ কৰিবা, তেতিয়া যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে তোমালোকে তাৰ আনচাৰটো কৰি থৈ আহিব পাৰিবাই। তোমালোকে কিন্তু আণ্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ কৰিব লাগিব। অ'কে, নেক্সট মন কৰা, 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটোৰ নাম। মানে 1945 চনত যে ইংলেণ্ডত এটা ইলেকশ্যন হৈছিলে, ইংলেণ্ডত যে সাধাৰণ নিৰ্বাচন হৈছিলে, সেই সাধাৰণ নিৰ্বাচনত ইংলেণ্ডৰ কোনটো দল জয়ী হৈছিল? তোমালোকক মই যেতিয়া ক্লাছটো দিছিলোঁ, যেতিয়া তোমালোকক মই লেকচাৰ দিছিলোঁ, এই তোমালোকৰ ভাৰতীয় গণতন্ত্ৰৰ 1 নম্বৰ ক্লাছটোতে মই তোমালোকক এইখিনি কথা বুজাই আহিছোঁ, হয়নে নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেবাৰ পাৰ্টি। অ'কে, লেবাৰ পাৰ্টি মানে হৈছে শ্ৰমিক দল। 1945 চনত ইংলেণ্ডত যিটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিলে, তাত শ্ৰমিক দল জয়ী হৈছিলে, আৰু শ্ৰমিক দল জয়ী হোৱা পৰৱৰ্তী পৰ্যায়ত ইংলেণ্ডৰ চৰকাৰে, অ'কে, ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতবৰ্ষক স্বাধীনতা দিবলৈ থিৰাং কৰে, মানে গম পালা? ভাইটি ভণ্টিসকল, ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি HSLCৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তোমালোকে নিশ্চয় জানা তোমালোকৰ এক্সামত 45 মাৰ্কছ ছ'চিয়েল চায়েন্সত মাত্ৰ MCQ আহিব। আৰু সেবাৰ পৰা যিখন চিলেবাছ ওলাইছে, সেই চিলেবাছখনৰ মতে তোমালোকৰ কোনটো লেচনত MCQ আহিব, কোনটো লেচনত তোমালোকৰ লং কুৱেশ্যন আহিব, কোনটো লেচনত 5 নম্বৰীয়া প্ৰশ্ন আহিব, কোনটো লেচনত 3 নম্বৰীয়া প্ৰশ্ন আহিব, গোটেইখিনি বস্তু অলৰেডি তোমালোকক দিয়া গৈছে। গতিকে তোমালোকৰ যিসকল ষ্টুডেণ্ট এতিয়াও দুৰ্বল হৈ আছা, তোমালোকে যদি ৰিভিজনৰ ক্লাছকেইটা, তোমালোকে যদি ছ'চিয়েল চায়েন্সৰ
HSLC কোৰ্চটো যদি কৰোঁ বুলি ভাবিছা তেনেহ'লে এই যিটো হোৱাটছএপৰ নাম্বাৰ দেখিছা নাম্বাৰটোত আমালৈ তোমালোকে মেছেজ কৰা নতুবা ফোন কৰি দিয়া আমি তোমালোকক কোৰ্চখিনিৰ এক্সেছ হোৱাটছএপতে প্ৰদান কৰি দিম আৰু আমাৰ ফালৰ পৰা যদি তোমালোকে পঢ়া তেনেহ'লে তোমালোকে ঘৰতে বহি ডাইৰেক্টলি গাইড পাই যাবা লাইক তুমি যদি ৰাতি 10টা বজাতো ঘৰত কিতাপ পঢ়ি থাকা যদি সেই সময়টোতো যদি তোমাক কিবা হেল্প কৰিব লাগে তুমি তেতিয়া আমালৈ মেছেজ কৰিব পাৰিবা আমাৰ যিটো অফিচৰ নাম্বাৰ আমাৰ যিটো একাডেমীৰ নাম্বাৰ তুমি মেছেজ কৰিব পাৰিবা আমাৰ ফালৰ পৰা তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়োৱা হ'ব কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল কেবিনেট মিছন ভাৰতবৰ্ষলৈ আহিছিলে 1946ত ওকে 1946ত কেবিনেট মিছন ভাৰতবৰ্ষলৈ আহিছিলে আৰু কেবিনেট মিছন কি পৰীক্ষাত তোমালোকৰ এইটো শৰ্ট কুৱেশ্যন আহি থাকে যে কেবিনেট মিছন মানে কি কেবিনেট মিছন কি হয় কেবিনেট মিছন হৈছে ইংলেণ্ডৰ তিনিটা বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ তিনিজন বিশিষ্ট ব্যক্তি ওকে তিনিজন মন্ত্ৰী মানে একচুৱেলি বিশিষ্ট ব্যক্তি নহয় মন্ত্ৰী আৰু যি তিনিজনক নেকি ইণ্ডিয়াত পঠিয়াইছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে কিয় পঠিয়াইছিলে ইণ্ডিয়াত আমাৰ ইণ্ডিয়াৰ চিটিজেনসকল বিলাকৰ কাৰণে এখন কনষ্টিটিউশ্যন এখন সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে বিভিন্ন বিষয়ত বিদ্যান তিনিজন মন্ত্ৰীক ইংলেণ্ডৰ চৰকাৰে ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতবৰ্ষলৈ পঠিয়াইছিলে কিয় পঠিয়াইছিলে ভাৰতবৰ্ষৰ কাৰণে প্ৰয়োজনীয় এখন সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে যিখিনি ইনিচিয়েল ষ্টেপ ল'ব লাগে সেইখিনি কৰিবৰ কাৰণে কেবিনেট মিছনক ব্ৰিটিছ চৰকাৰে ইণ্ডিয়াত পঠিয়াইছিলে একেবাৰে চিম্পুল লজিক হয় অ'কে সংবিধান সভা মানে কনষ্টিটিউয়েণ্ট এছেম্বলিত কাক সংবিধান সভাৰ স্থায়ী দায়িত্ব হিচাপে স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয় কনষ্টিটিউয়েণ্ট এছেম্বলিৰ মানে সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিলে বহুত ষ্টুডেণ্টে এডোখৰত লিখে সচিদানন্দ সিনহা মন কৰা এই অপশ্যনটো ডক্টৰ সচিদানন্দ সিনহা লিখে কিন্তু তেখেত এজন অস্থায়ী তেখেত সভাপতি আছিল অ'কে স্থায়ী সভাপতি হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক নিৰ্বাচন কৰিছিলে এইটো কথা সদায় মনত ৰাখিবা পৰীক্ষাত কমন পৰি থাকে এই প্ৰশ্নটো অ'কে তোমালোকৰ বাবে এটা এনাউন্সমেণ্ট আছে আৰু সেইটো হ'ল আমি আছাম বৰ্ডৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ বাবে মেথমেটিক্স ছাবজেক্টত আছামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে প্ৰায় 200+ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ লৈ আনিছোঁ ক্লাছত টেক্সট বুকৰ কুৱেশ্যনৰ লগতে 1500+ MCQ প্ৰেক্টিছ কৰা হ'ব আৰু লগতে HSLC আৰু টেষ্ট পেপাৰ PIQ নোটছ মাইণ্ড মেপছ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মক টেষ্ট পাবা গতিকে এতিয়াই ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল বা হোৱাটছআপ কৰিবা আৰু ক্লাছৰ এনৰলমেণ্টৰ বাবে আমাৰ অফিচিয়েল এপ এডুষ্টেশ্যন স্কুল ইনষ্টল কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা থেংক ইউ